য'তে য'তে আমছুৱে প্ৰতিবাদ কৰে তাতে বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে। কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰত আহিছিলোঁ। যেতিয়া আমছুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে যিমান আমছুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম। হিমন্ত মামালৈ মোৰ কেইটা প্ৰশ্ন। অকল অসমীয়া মানুহৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী নে আমছুৰ কাৰণেও? অকল অসমীয়া আপোনাক ভোট দিছিল নে মুছলমানেও ভোট দিছিল? জাতি মাটি ভেটি কথাটো কি অকল মুছলমানে উচ্ছেদ কৰাটোৱে নেকি? মুছলমান কি খিলঞ্জীয়া নহয় ছাৰ? মুছলমান কি অসমৰ বাসিন্দা নহয়? মুছলমান কি অসমীয়াৰ ভোটাৰ নহয় ছাৰ? মুছলমানে কি আপোনাক ভোট দিয়া নাই? আমছুৱে নিশ্চয় আপোনাক ভোট দিছিল। অকল এটা জাতিৰ কাৰণে আপুনি নহয়, সকলো জাতিৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী। আপুনি অসমৰ মুখ্যমন্ত্ৰী। আপোনালোকে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰি দিব যাতে ভিডিঅ'টো মামাৰ কাষত গৈ পায়।